Hello everyone. Ayo, silence. एक second. Hello. Pokat bohilis. Give me. Hello everyone, good evening everyone. আপোনালোকে দেখিছে নাই জনাব আৰু যোনে ফাৰ্স্ট চাইছে ফলো কৰি ল'ব মোৰ ফেসবুক পেজ ৰাজশ্ৰীজ কালেকশন। মই ৰাজশ্ৰী ঘৰৰ পৰা আহিছো লাইভ আজি। এনে বহি আছো কাৰণে মনটা গ'ল লাইভ এটাকে আহো আপোনালোকৰ লগত কথা পাতো আৰু যেহেতু আজি বহুত কালেকশনছ আহি গ'ল মানে ৰাজশ্ৰীজ কালেকশনত পিওৰ সিলভাৰ বেস্টৰ অসমীয়া গহনা আজি বহুত ভেৰাইটিজ এভেইলেবল হ'ল আৰু যেহেতু মোৰ যোৰহাট শ্ব'ৰুমলৈ বহুত কাষ্টমাৰ্ছ আহে আপোনালোকে বিচাৰে যে ষ্ট'নৰ কালেকশ্যন নতুন ডিজাইন আহিছে নি বা নতুন কালেকশ্যনছ আহিছে নেকি চ' অলমষ্ট বহুত কালেকশ্যনছ আহিছে এটা এটাকে আপোনালোকক দেখাম চ' আপোনালোক জইন হৈ লওক আৰু কোনে কি দেখিছে জনাব ক্লিয়াৰকৈ দেখিছে নাই আৰু আপোনালোকে কমেণ্ট কৰিব হেল্ল' হেল্ল' এভৰিৱান কোনোবাই হাই হেল্ল' কওক তেতিয়া গম পাম যে আপোনালোকে মোৰ লাইভ চাইছে বুলি নকোৱাকৈ লাইভ আহিছোঁ 480 লিংকটো হেল্ল' হেল্ল' এভৰিৱান 480 কিহৰ কাৰণে পে'মেণ্ট কৰিছিলে 480 रुपीस কিবা আছিল নি পেমেন্ট কৰিছিলে 48 পেমেন্ট কৰিব লাগিছিল নি 480 কৰিলে পেমেন্টটা কৰিছিলে কিয় কাৰণে মোৰ মোবাইলটো ক'ত আছে এটো লাইভ আহি আছো মই এটা চাব নোৱাৰিম চেক কৰিছো মই পিছত চেক কৰিম হ'ব হেল্ল' এভৰিৱান আপোনালোকে দেখিছে নাই জনাব হাই হাই সংগীতা হাই পাৰুল কি খবৰ ভালে আছা মই বহি আছো ফ্লোৰতে পকাতে আজি এয়া চাব পৰা বৰপেটিয়া কালেকশনছ বহুতই বক্স ইয়াত কমসে কম 200-300 সেট আছে বেছিয়ে হ'ব এইবোৰ কালেকশনছ এভেইলেবল হৈছে বিয়া সিজন হাই প্ৰিয়ংকা বিয়া সিজন সো বিয়া সিজনৰ কাৰণে কিমান গহনা লোৱা হ'ল সো আপোনালোকে ইয়াত কমসে কম 200-300 সেট হ'ব পিওৰ সিলভাৰ বেস্টৰ বহুত আছে দাঙিব পৰা নাই মই আৰু ইমান ধুনীয়া কালেকশনছ বোৰ লৈছো সব সেটিং কৰি আছো কাৰণ কাইলে শিৱসাগৰ ব্ৰাঞ্চলৈ গৈ আছো বহুত দিন হৈ গ'ল শিৱসাগৰ ব্ৰাঞ্চ যেটো যোৱা নাই মানে সময় পোৱা নাই যাবলৈ যেটো টাইমে পোৱা নাই যোৰহাটলৈ যাওঁ বা শিৱসাগৰলৈ বহুত অলপ দূৰ হৈ যায় কাৰণে আমাৰ যাবলৈ টাইম নহয়গে হেতু কাৰণে আজি কাইলে শিৱসাগৰ ব্ৰাঞ্চলৈ গৈ আছো কাৰণে অলপ আজি বহুত কালেকশনছ লোৱা হ'ল এই মাত্ৰ ললো সেইকাৰণে ফ্লোৰতে বহি পেলাই আপোনালোকক বুলো দেখাও কি কি লৈছো অলপ চলপকে আপোনালোকে হাই গৌতম অৰ্ণিমা সেইকাৰণে ইমানেই ধুনীয়া এবাৰ সেট আহিছে নহয় আৰু এটা কথা কওঁ কি হয় জানেন আপোনালোকে যেটো অনলাইনতো আপোনালোকে বুক কৰি লৈ লয় প্লাস আপোনালোকে যেতিয়া মানে ফেসবুকৰ আই মিন মোৰ শ্ব'ৰুমলৈ যেতিয়া আহে আপোনালোকৰ তেতিয়া আপোনালোকে কি যিবোৰ কালেকশন বিচাৰি আহে অলৰেডি সোল্ড আউট হৈ যায় আৰু যেটো 200-300 সেট আছে এইবোৰ সেটৰ যদি মই এটাটাকে পিক দিবলৈ যাওঁ বহুত টাইম লাগি যাব সেইকাৰণে মই কি কৰো লাইভত বুলো অলপ দেখাও আৰু বাকি মইটো ইনো পিক্স শেয়াৰ কৰিমে আৰু আধাটো মই শিৱসাগৰত থহি আধা মই মৰিনিত থাকিব আধা মই যোৰহাটত থাকিব বা সিলভাৰ ব্ৰেসলেট মই ডিজাইন দিলে তুমি বনাই দিবা পাৰিবানে পাৰিম কোনকোনা যেনেকুৱা ডিজাইন দি আমি বনাই দিম হাই কল্পনা যেনেকুৱা ডিজাইন দিয়া আমি বনাই দিম যদি পিওর গোল্ডটো লাগে তেতিয়া আমি বনাই দিম কাৰণ আমি হুনটো বনাও সো তোমালোকক যদি হুনটো লাগে হুনটো বনাই দিম আৰু কোনে কি কৰিছা জনাব হেল্ল' বা হাই আদিতি কি খবৰ ভালে আছা সো কম বেছি দেৰি নকৰ অকমান স্টাৰ্ট কৰো মই আজি দিছেন একদম মেটত ফ্লোৰত বহি লৈছো বুলি আপোনালোকৰ লগত কথা পাতো সদায় কিমান ওপৰত বহিম কাৰণ মোৰ ইয়াত গুটেখন এখন মাৰ্কেট নিচিনাকে মেলি থোৱা হৈছে এটা সেট দেখাও দে আপোনালোকক মোৰ মানে আজি সেটৰ ভিতৰত এটা সেট মই বিৰাটে ধুনীয়া মানে কি হয় জানে নাই আমাৰ অসমীয়া গহনা ভিতৰত প্ৰথম কথা হৈছে আমাৰ যেটো আমাৰ ট্ৰেডিশনাল জুৱেলাৰী যেটো আমাৰ পাথনৰ অসমীয়া গহনা খুব ভাল লাগে মোক যেটো পাথনৰ গহনাৰ লুকছটোৱে বেলেগ হয় পিনিলেও এনেও ধুনীয়া হৈ পৰে আৰু তাতকেও যদি আৰু এটা ধুনীয়া বুলি কওঁ আমি এব হৈছে গোল্ড পলিশৰ গহনা খুব ভাল লাগে একদম মানে পাথৰখিনি মই বিৰাট ভাল পাওঁ মই মানে মোৰ মানে যেতিয়া বস্তু লওঁ যে মই কোনটো নলওঁ হৈ যা সব উঠাই লওঁ মই তেনেকুৱা মানে
যি হয় দেখা যাব মানে চব উঠাই লওঁ মানে মোৰ কালেকশ্যনছৰ প্ৰতি খুব উইকনেছ মানে মই আপোনালোকৰ কাৰণে লওঁ বাট এনেকুৱা লাগে যে ময়ে চব ল'ম তেনেকুৱা এটা ফিলিংছ আহে সেইকাৰণে মই চব উঠাই লওঁ যাতে তেওঁলোকে অনা মানুহ ডিছেটিছফাই নহয় আৰু ময়ো মোৰ মনটো যাতে ভাল লাগক হাই ৰীতা হাই আদিতি এটা ছেট দেখাওঁ দেই এনেকুৱা বহুত ছেট আহিছে খালি এটা কথা আপোনালোক কৈ দিওঁ যোনে যোনে লাইভ চাইছে বাৰু ভালেই যোনে যোনে বুকিং কৰিব বিচাৰিছে তেওঁলোকে আগতীয়াকৈ বুকিং কৰি ল'ব পাৰে কাৰণ শ্ব'ৰুমলৈ যোৱাৰ পিছত কিন্তু কাষ্টমাৰ্ছ আহে মই জানো প্ৰায়ভাগ যোৰহাট শ্ব'ৰুমতো কাষ্টমাৰ্ছ থাকেই মানে নথকাকৈ নাই থাকেই আৰু বহুতে কয় আপোনাক লগো নাপাওঁ পাৰ্চনেলি আজিলৈকে মই ভালকৈ তেনেকৈ লগো পোৱা নাই বহুতক কাৰণ মই খুব কম যোৱা হয় এটা ছেট মোৰ ইমানেই ভাল লাগিলে যে আপোনালোকক নেদেখাকৈ থাকিব নোৱাৰে এইবোৰ এতিয়া বহুত কাম আছে আজি ৰাতি চাগে মোৰ টাইমো লাগিব এইখিনি মোৰ ফটো ক্লিকছ কৰিবলৈ আছে প্লাছ ছেটিং কৰিবলৈ আছে আৰু কোনটো ছেট কিমান নিব লাগে এইবোৰ ঢেৰ ডিউটি এইটো ছেট চাওকচোন আপোনালোকে কেনেকুৱা লাগিছে মই এইটো ক্লিয়াৰকৈ দেখিছে নাই জনাব হা এইটো চাওক খুব ধুনীয়া ন হাৰ হয় মানে ইমানেই ধুনীয়া ৰিয়েলত আৰু ধুনীয়া যোনে যোনে আইশ্বুইজ কালেকশ্যন যোৰহাট ব্ৰাঞ্চলৈ আহে যদি দেখা পাব এইটো নহয় যে ইয়াৰ মোৰ দুটা পিচ আছে এটা পিচে আছে হয়তো শিৱসাগৰত যাব নাইবা যোৰহাটত যাব কোনোবা এটা শ্ব'ৰুমত যাব মানে ছেটবোৰ তেনেকুৱা চ' আপোনালোকে প্ৰি বুকো কৰি থ'ব পাৰে যে এইটো নহয় যে আপুনি ফুল পে'মেণ্টটো কৰি থৈ দিব তেনেকুৱা নহয় আপুনি হাফ পে'মেণ্ট এটা কৰি পেলাই বস্তুটো আপুনি বুকিং কৰি থ'ব পাৰে আমাৰ সেইটো 3খন শ্ব'ৰুমতে সেইটো আমাৰ এভেইলেবিলিটি আছে আমাৰ কি কৰে আপোনালোকে যদি আপোনালোকে চবেইটো একেলগে আপুনি 4,000 5,000 6,000 টকীয়া বস্তুটো একেলগে আপুনি ল'বলৈ অকণমান প্ৰব্লেম হৈছে তেতিয়া আপুনি বস্তুটো মিনিমাম এটা এমাউণ্ট দি পেলাই আপুনি বুক কৰি থ'ব পাৰে আমি ৰাখোঁ তেনেকৈ এইটো নহয় যে 3-4 মাহলৈকে বুক কৰিম সেইটো নহ'ব খালি বুক কৰি থ'ব পাৰে চ' এটা ছেট দেখাইছোঁ ষ্ট'নৰ ইমানেই ধুনীয়া চাব পাৰে আপোনালোকে এনেকুৱা টাইপৰ আহিব মই এটা বস্তু দেখাওঁ আপোনালোকক চাব পাৰে দেই ব্লেক পিন্ধিছোঁ কাৰণে কৈছোঁ এটকা টাইপ হাৰডাল কেনেকুৱা লাগিছে জনাব আপোনালোকে এইটো টাইপৰ দেখিছে ইমানেই ধুনীয়া মানে ছেটটো ৰিয়েলত যে বহুত ধুনীয়া বহুত হেভি এটা জোনবিৰি আছে এনেকুৱা টাইপ আহিব পিন্ধিলে যে বিৰাট ইউনিক লাগিব বিৰাট মৰম লগা আৰু একদম চিম্পলত পিংক ষ্ট'ন দি কৰা হৈছে একদম সোণৰ লুকছ ইয়াৰ লুকছটো যিটো একদম গ'ল্ডৰ লুকছ কেনেকুৱা লাগিছে আপোনালোকে জনাব আৰু বহুত আছে বহুত ছেট আছে মানে এয়া চাব পাৰে এইটো ডিজাইন দেখিছে ইয়াৰিংটো চেক কৰক খুব ধুনীয়া এনেকৈ পাতসোণৰ বস্তুও বনাই থকা হৈছে পাতসোণৰ বস্তু বহুতখিনি বনাই থকা হৈছে এইটো চাওক ছেটটো ভাল লাগিছেনে আপোনালোকে এটলিষ্ট মোক কমেণ্টত জনাব কেনেকুৱা লাগিছে পকাত বহিব নোৱাৰোঁ যেনে তেনে বহিছোঁ এইটো দেখিছে কেনেকুৱা লাগিছে আপোনালোকে জনাব ছেটটো ভাল লাগিছেনে এটলিষ্ট কোনোবাইতো ক'ব যে ইয়া এইটো ভাল লাগিছে মোৰ কিন্তু বহুত ভাল লাগিছে কাৰণ আপোনালোকৰ লগত বোলো দেখাওঁ এইটো ছেটটো ভাল লাগিছেনে এনেকুৱা ৰিয়েল ক্ল'জকৈ দেখাইছোঁ এইটো টাইপৰ আপোনালোকক একদম ধুনীয়াকৈ চাওক আই এম ফ্ৰম যোৰহাট অ'কে ৰুবি হাই ৰুবি এইটো যোৰহাট এইটো হাই পৰি কেনেকুৱা লাগিছে ছেটটো জনাওক খুব ধুনীয়া ন যোনে যোনে যোৰহাটৰ তেওঁলোকে জুৱেলাৰী কালেকশ্যনছ বৰ ধুনীয়া লাগিছে হয় যোৰহাটৰ যদি আপোনালোকৰ যদি আছে কোনোবা যদি ল'ব বিচাৰিছে পটাপট আহি যাব যোৰহাট কালেকশ্যনছ কাৰণ বহুত ধুনীয়া ধুনীয়া কালেকশ্যনছ আহিছে নিজে কনফিউজ হৈ যাব কোনটো লওঁ কোনটো নলওঁ মানে ইমানেই ধুনীয়া এয়া চব দেখিছে বহুত ধুনীয়া চ' নেক্সট এইটো এটা ছেট দেখালোঁ মানে মোৰ ভাল লগা ভিতৰত দেখাওঁ তাৰপিছত আৰু নেক্সটলৈ গৈ আছোঁ আৰু বহুত আছে নেক্সট এটা আনিছোঁ এইটো চলি থকা ডিজাইনে খালি এইটো বহুত হেভি হাৰত দেখাইছোঁ দেই হাৰৰ কালেকশ্যনছ নতুন নতুন আহিছে হাৰৰ কালেকশ্যন এইটো বিৰাট ডাঙৰ চাইডৰ এটা জাপি হয় ওপৰ পিনে হেভি ছেট কৰা হৈছে ৰেড এণ্ড হোৱাইট ছেলত মই ব্লেক পিন্ধি আছোঁ যিহেতু তলত মই চ' আপোনালোকক এনেকৈ দেখাওঁ দিছ ওৱান মই যাই তিনিচুকীয়া হয় গৈছিলোঁ আপোনাৰ পৰা লৈছিলোঁ হয় নেকি বহুত ধুনীয়া থেংক ইউ এইটো চাওক কেনেকুৱা লাগিছে বাৰু কওকচোন বিৰাট ধুনীয়া হেভি ব্ৰাইডেল কালেকশ্যনছ হয় ষ্ট'নৰ কাপোৰবোৰ মানে ষ্ট'ৰৰ জুৱেলাৰীবোৰ কি হয় আমাৰ চব কাপোৰৰ লগত যায় এইটো নহয় যে অকল মানে চাদৰ মেখেলাৰ লগতে যাব ষ্ট'নবোৰ যিকোনো এটাৰ লগত যাব আপোনালোকে ধুনীয়া লাগে ভাল লাগিছে হয় এইটো এটা ৰাউণ্ড শ্বেপ আছে গোটেই বডিটো ৱৰ্ক আছে বহুত লং হয় নাইচ থেংক ইউ পৰাশমণি এইটো খুব ধুনীয়া ইভেন ইয়াৰ ইয়েৰিংযোৰো ধুনীয়া এইটো চাওক ইয়েৰিংটো চেক কৰক খুব ধুনীয়া এনেকুৱা ডিজাইনৰ আহিব ইয়েৰিংযোৰ এইযোৰ খুবেই ধুনীয়া এয়া যদি লাগে আপোনালোকে আহি যাব বা প্ৰি বুক কৰিব পাৰিব স্ক্ৰীনশ্বটটো লৈ মোক হোৱাটছএপ কৰি থ'ব আপোনালোকে কাৰণ হোৱাটছএপ কৰি থ'লে আপোনালোকে এটলিষ্ট গম পাব মই মোৰ নাম্বাৰটো আপোনালোকক পিন পষ্ট কৰি থৈ দিছোঁ 700 মই পানীগিলাচ আনি দিয়া না 23365 পানীগিলাচ আনি দিয়া না 6549 এইটোত মই বুকিং নাম্বাৰ দি থৈছোঁ দেই BOOKING বুকিং হোৱাটছএপ এইটো দেখি দিছোঁ এনেকৈ মই এইটো পিন পষ্ট কৰিছোঁ আপোনালোকে ইটছ এ ৰিকুৱেষ্ট আপোনালোকে মোৰ নাম্বাৰটো ছেভ কৰি থ'ব এইটো নম্বৰতে মোক বুকিং এণ্ড অল হয় দেই ৰাইচিছ কালেকশ্যন বুলি ৰঙা বুলি এটা ওলাই আছে চাব পাৰে লোকেশ্যন টাইপ এইটো এটা ছেট খুব ধুনীয়া এইটো নতুন আহিছে সেইটো ধুনীয়া আৰু এটা এটাকৈ দেখাই আছোঁ যিমানখিনি পাৰোঁ দেখাম আৰু এটা ছেট দেখাইছোঁ খুব নতুন ডিজাইন
নতুনত আহিছে এবাৰ এইবোৰ এটা নলওঁ একেলগে বহুত লোৱা হয়নে বৰ ধুনীয়া লাগিছে হয় কণ্টনা বহুত ধুনীয়া সেট আহিছে মানে দামবোৰ জনাবচোন নিশ্চয় জনাব আহিছে আজি মই দেখাম এটা একেবাৰে মান মৰম লগা এইটো চক দেখিছে বিৰাট ধুনীয়া মানে এইটো একদম গোল্ড পলিশৰ লটাছ আছে খালি লটাছ চক এইটো মানে একদম কাটাই ডিজাইন দেই কাটাই ডিজাইন নতুন কালেকশ্যন পদুম ফুলৰ ডিজাইনত আহিছে এইটো এনেকুৱা টাইপ থাকিব এইটো ৰিয়েলত আপোনালোকে দেখিলে নিজে শ্ব'ৰুমলৈ আহিলে দেখিলে গম পাব এনেকুৱা টাইপ মই এতিয়া সুধিমগৈ এইটা লেচন দেই লাইভত আছোঁ মই কি হ'ল ৰ'বা মই এতিয়া সুধিমগৈ লেচন নম্বৰ 2 এয়া কি হয় হাঁহিছে কেনে জ্বলিলে চাওঁচোন মোক দেখুৱা চাওঁ এইটো দেই লটাছ এইটো বৰ ধুনীয়া কিবা এটাতো হ'ল এইটো চুটে নকৰে আগতো তেনেকুৱা হৈছিলে চাওঁ নিপি পিন্ধিব নালাগে এইটো স্কিপ কৰিলে হ'ব আইতা সুধি ল'ব লাগিব এইটো চাব এই কথা পাতি মই লাইভত আছোঁ এইটো চাওক এনেকুৱা ডিজাইনৰ দুটা আছে দেই বেছি কেইটা আহিছে মই দেখাই দিছোঁ কাইলৈ শিৱসাগৰ ব্ৰাঞ্চলৈ লৈ যাম মই এটা মাজত গুলপীয়া পাথৰ আছে এইটো এই লটাছ এইটো তলপিনে পাৰ্ল আছে এইটো দেখিছে না ক্লিয়াৰকৈ আপোনালোকে জনাব ধৰিব পৰা নাই কাৰণ ইয়াত ইমান ক্লিয়াৰিটিটো কম ধৰিব নোৱাৰি এয়া এটা এইটো তাৰপিছত এটা আহিছে কমপ্লিট হোৱাইট চ' এই তিনিটা পিচ এভেইলেবল হৈছে চৌকাৰ হয় কিন্তু দেই আৰু ইয়াৰিংছবোৰ বৰ ধুনীয়া চিম্পল এনেকুৱা টপত আছে চক এইবোৰ একদম টপত এইবোৰ একদম ৰিজনেবল প্ৰাইজত ল'ব পাৰিব পিয়'ৰ চিলভাৰ হয় আৰু এইবোৰ এজ ইট ইজ গ'ল্ডৰ নিচিনা পাৰ্লৰ ৱৰ্ক কৰা হয় এইবোৰ নতুন আহিছে এইবোৰ কাইলৈ পৰা এটা মই শিৱসাগৰ ব্ৰাঞ্চলৈ নিম ফটোজবোৰ আপোনালোকক শ্বেয়াৰ কৰিম আৰু ফটোজ পিক্সবোৰ মই পিছতে মোৰ ফেচবুকত যিহেতু দিওঁ চবতকৈ আগত দিয়া হয় মোৰ ষ্টেটাছত হোৱাটছএপ ষ্টেটাছ চ' হোৱাটছএপটো নম্বৰটো আপোনালোকে লৈ ল'ব যিটো নম্বৰ মই পিন পষ্ট কৰি থৈছোঁ 7002336549 70023365 নম্বৰটো আপোনালোকে ছেভ কৰি থ'ব সেই তাত মই দি দিম মানে মোৰ যিমান আপোনাৰ এতিয়াতে অহা ফটোবোৰ আছে মই তাত দি যাম আপোনালোকে নম্বৰটো ছেভ কৰি থ'ব আৰু তোমাৰ ছেট দেখাওঁ নতুনকৈ অহা সেইটো বৰ ধুনীয়া এটা ডিজাইন আহিছে বৰ ধুনীয়া ডিজাইনৰ এটা আহিছে ভাল লাগিছে মানে ছেটবোৰ এটা আপোনালোকক হাৰ দেখাইছোঁ এইটো বৰ ধুনীয়া আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু এই ছেটটো আপোনালোকে লকেট পেণ্ডেনো বনাইছোঁ আপোনালোকৰ কাৰণে বনোৱা হৈছে বিৰাট ধুনীয়া চাব পাৰে যোনে চেইন ৰূপৰ চেইন পিন্ধি ভাল পায় এজেড মানুহেও পিন্ধিব পাৰিব বা আপোনালোকে নিউলি মেৰিড কাপল হয় যোনবোৰ তেওঁলোকৰ নিউলি মেৰিড যিবোৰ ব্ৰাইড হয় তেওঁলোকে পিন্ধিব পাৰিব কাৰণ এটা কাৰণে ভাল লাগে ৰূপৰ চেইনত বনোৱা হৈছে চব এনেকুৱা ফ্লাৱাৰ এপাত আছে আৰু এইটো টাইপৰ আহিব আৰু লগত আপুনি ইয়াৰিংছবোৰ পাব এনেকুৱা টাইপৰ চেইন হয় দেই পিয়'ৰ চিলভাৰ ইমানটোলৈকে আহি যাব ওপৰলৈকে চিলভাৰ ওপৰত গ'ল্ড পলিচ আহিব এনেকুৱা আহিব ফুল এপাহ আৰু লগত এনেকুৱা টাইপ আহিব আৰু ইয়াৰ লগত ফুলিযোৰ দেখাইছোঁ দেই এইযোৰ ফুলি একদম টপ ইয়াৰিংছ এনেকুৱা একদম চিম্পলত বহুত ধুনীয়া এইযোৰ নতুন আহিছে আজি ডিজাইনটো এইবোৰ আপোনালোকৰ প্ৰাইচবোৰ মই অলপ পিছতহে ক'ব পাৰিম কাৰণ আজি জাষ্ট আহিছেহে মানে এইবছৰ আপোনালোকক মই প্ৰাইচবোৰ অলপ পিছত কৈ আছোঁ এইবোৰ ছেট নতুন ছেট হয় এইবোৰ চেইনৰ টাইপ হয় পিয়'ৰ চিলভাৰৰ হয় এইবোৰ আপোনালোকে লাইফ টাইম গেৰাণ্টি পাব আমাৰ ৰূপৰ বস্তু লাইফ টাইম গেৰাণ্টি 1 টাইম ফ্ৰী পলিচিং পাব কথা এটা হ'ল নহয় নাই ঠিকে আছে ঠিক আছে খাই গ'লোঁ মই এইযোৰ আহিব টপ ফুলিযোৰ টপযোৰ একদম চিম্পল চাব পাৰে আপোনালোকে অকণমান এইটো টপ এনেকুৱা আপোনালোকৰ লকেট পেণ্ডেল লাগিলেও পাই যাব এইবোৰ টপ আহিব এইটো ছেট দেই খুব ধুনীয়া চ' যদি লাগে ল'ব পাৰিব এইবোৰ নতুন আহিছে মই যিমানখিনি পাৰোঁ দেখাম অলপকৈ বাকী মই লাইভ আহিমে আকৌ তেতিয়া মই আপোনালোকক কৈ দিম শ্ল' কানেকশ্যনে দেখাইছে মোৰ লাইভটো আহিলে তেনেকুৱা হয় তো আপোনালোকে আৰু নেক্সট এটা ছেট দেখাম সেইটোও ধুনীয়া আপোনালোকে দেখিছে নাই জনাব কাৰো কমেণ্ট পোৱা নাই মই দেই কাৰণ মোৰ ইয়াত আকৌ নেটৱৰ্ক প্ৰব্লেম দেখাই আছে চ' আপোনালোকে দেখিছে নাই এটলিষ্ট মোক ইয়াত জনাই দিব যে য়েছ মই দেখি আছোঁ তেতিয়া দেখাবলৈ ভাল হয় ইয়াৰ ফুলিযোৰ ক'ত ৰাখিলোঁ জানো হাৰৰ বহুত কালেকশ্যনছ আনিছোঁ এবাৰ আৰু বহুতে বিচাৰি থকা এটা ছেট আনিছোঁ যিটো ষ্টক শেষ হৈ গৈছিলে এইটো যোৰহাটো নাছিলে শিৱসাগৰতো নাছিলে এইটো ষ্টক একদম ষ্টক আউট হৈ গৈছিলে এতিয়াও এইটো এভেইলেবল হৈছে আপোনালোকে জানে এইটো কি হয় এই অকণমানি লটাছটো যে বৰ ধুনীয়া লটাছৰ যিবোৰ গলপতা হয় এইবোৰ একদম ষ্টক শেষ হৈ গৈছিলে এইবোৰ এভেইলেবল হৈছে এয়া দেখিছে এইবোৰ বৰ ধুনীয়া একদম চিম্পল এনেকুৱা ছেট আহিব
এইবাৰ দুটা কালাৰে এভেইলেবল আছে বহুত বেছি ষ্টক নাই ইয়াৰ অকল 3 পিচ আছে এইবোৰ এটা হৈছে একদম যেটো আমাৰ পিংক ষ্টোনত আহে জয়পুৰী ষ্টোনৰ যেটো পিংক কালাৰ এটো পিংকত আছে লটাসটো আৰু এটা আছে ৰেডত ইয়াৰ দুটা পিচ অকল এভেইলেবল হৈছে এইবোৰ প্ৰাইসবোৰ আপোনালোকে জানে কাৰণ আপোনালোকে পেজত চালেও পাব এই বাগত লোৱা হৈছে খালি প্ৰাইসটো মই আকৌ এবাৰ আপোনালোকক কৈ দিম এয়া ৰূপৰ সোণৰ দাম যিহেতু বাঢ়ি গৈছে সেইকাৰণে প্ৰাইসবোৰ অকমান আগতকে 100-200 টকা বেছি হ'ব পাৰে কাৰণ সিলভাৰ আৰু গোল্ডৰ প্ৰাইস যেনেকৈ ইনক্ৰিজ বাঢ়ি গৈ থাকিব তেনেকৈ বস্তুবোৰ দামো বাঢ়ি যাব হে তেনেকুৱা আৰু এটা সেট দেখাইছো যেটো আপোনালোকে লয়ে থাকে মোৰ পৰা বহুতে লৈছে এটো সেটটো বহুত ধুনিয়া এটো সেটটো বহুতে লৈছে খালি এবাৰ টাৰ্সেলডাল বহুত ধুনিয়া আপোনালোকে ওপৰ টাৰ্সেল নহয় সৰি চেনডাল চক এনেকুৱা লেংথৰ আহিব পিওৰ সিলভাৰ হ'ব বহুত ডাঙৰ মানে বহুত ডাঙৰ ডিজাইনত এনেকুৱা ডিজাইনত আহিব এটো লকেটটো এনেকুৱা ডাঙৰ আৰু ওপৰ পিনে বডি ওয়াৰ্কটো এনেকুৱা চেইন দি চেক থকা আছে এটো টাইপৰ আহিব this one বহুত হেভি হয় আৰু অকল সেটটো হেভি নহয় ইয়াৰিং টো এনেকুৱা টাইপৰ আহিব হেভি ডিজাইন খুব ধুনিয়া এটো সেট আৰু এটো সেট আপোনালোকে লাগিলে ল'ব পাৰিব এটো নতুন আহিছে ইয়াৰ এনেকুৱা হাৰৰ কালেকশনস বহুত আহিছে হাৰৰ কালেকশনস বহুত অনা হৈছে এবাৰ এটো এটা এটাকে আপোনালোকক মই দেখাম still no comments আপোনালোকে দেখিছে নাই জনাব আৰু এটা অনলি হোৱাইটত আছে এটো বৰ ধুনিয়া হোৱাইট কালাৰটো খুব ধুনিয়া এটা হোৱাইট কালাৰত আছে যেটো হোৱাইটটো এটা কমপ্লিট হোৱাইটত আছে ইয়াৰিং জো ধুনিয়া এটো আগতে বহুতে লৈছে মোৰ পৰা খালি এবাৰ ডিজাইনটো অকমান বেলেগ কৰি দিয়া হৈছে বহুত দীঘল এটো এনেকুৱা ডিজাইন এই ওপৰটো চক এনেকুৱা টাইপৰ আহিব এটো কমপ্লিট হোৱাইট আছে হোৱাইট আৰু গোল্ড পলিশড ৰাণী হাৰ টাইপত বিৰাট ধুনিয়া এনেকুৱা টাইপৰ আহিব দেখিছে এটো কমপ্লিট হোৱাইটত আছে ওপৰ পিনে এটা চেইনত আছে এটো ধুনিয়া আৰু ইয়াৰ ইয়াৰিং জুৰো ধুনিয়া এইবোৰ ব্ৰাইডাল কালেকশনত এইবোৰ লং হাৰত আহিব হেতু মই ফটোজ দিম আপোনালোকক ক্লিয়াৰকে যে অলপ ওপৰাপৰিকে দেখাই আছো আৰু দুটামান সেটু আছে সিম্পল সেট যিবোৰ আগত চলি থকা ডিজাইনে আপোনালোকে লৈছে মোৰ পৰা আৰু এটা সেট বৰ ধুনিয়া সেট এটা আহিছে এটো চাইছো মই কোন এটা সেট অকমান ইউনিক কালেকশনৰ সেটটা দেখিছিলো এটো ধুনিয়া হয় নেকি কল্পনা ধৰিব পৰা নাই মাদি মানে আছে কোনটো দেখাউন যেন লাগিছে বডি আৰু খাৰু আহিছে আপোনাৰ খাৰু বৰ ধুনিয়া ধুনিয়া ডিজাইনৰ খাৰু আহিছে খাৰুটো দেখা আপোনালোকক এটা খাৰু আহিছে এটা সেট খাৰু আপোনালোকে এনেকুৱা ডিজাইনৰ পাব খাৰু বহুত ভেৰাইটিজ ডিজাইনৰ আহিছে এজু খাৰু আহিছে বৰ ধুনিয়া চাপ আপোনালোকে এজুৰ ডিজাইনৰ খাৰু এনেকুৱা ডিজাইনৰ খাৰু পিওৰ সিলভাৰ বেস্টৰ খাৰু পাই যাব আৰু এইটোটা ডিজাইনৰ ইয়াত দুটা ডিজাইনৰ সব বেলেগ বেলেগ খাৰু আহিছে বুঝা পৰে পিওৰ সিলভাৰ বেস্ট পলিশৰ হ'ব এইবোৰ ডিজাইনৰ খাৰু পাব এটা হৈছে এনেকুৱা ডিজাইনৰ এবাৰ খাৰুবোৰ নতুন ডিজাইন আপোনালোকে মোৰ WhatsApp নাম্বাৰটো সেভ কৰি হাই বুলি দিব মোক যে আপোনালোকে ষ্টেটাছত এইবোৰ ডিজাইনবোৰ ক্লোজলি চাবলৈ পাব মই পেজত যেটো দেৰিকে দিম বহুত ধুনিয়া এটা ডিজাইন আহিছে আৰু এটা ডিজাইন ইয়াত দেখাইছো এটো বৰ ধুনিয়া একদম সিম্পল হোৱাইটত আছে হোৱাইট এণ্ড পিংক ষ্টোনত এটো বৰ ধুনিয়া ডিজাইনত এটো আপোনালোকে ল'ব পাৰিব খুব ধুনিয়া এটো ইয়াৰ ইয়াৰিংটো একদম সিম্পলত আহিব লকেট পেন্ডেন্ট টাইপৰ হার কৰি দিছে মানে কাৰণে বেছি ধুনিয়া লাগিছে কালেকশনস বোৰ এবাৰ দিস টাইম কালেকশনস আৰ ভেৰি বিউটিফুল বৰ ধুনিয়া কালেকশন এবাৰ বহুত ধুনিয়া একচুয়ালি মোৰে ভাল লাগি গৈছে আগৰ কালেকশনস বোৰ দেখিছো আৰু থুৰিয়া পাব আপোনালোকে যিবোৰ বৰপেটিয়া থুৰিয়া হয় বৰপেটিয়া থুৰিয়া এভেইলেবল আছে পাথুনৰ পাই যাব আৰু এটা সেট আপোনালোকে যেটো বাটাৰফ্লাই সেট লৈ থাকে মোৰ পৰা হেতু এভেইলেবল হৈছে এটা পাৰ্ল দি কৰা আৰু এটা বৰ ধুনিয়া ডিজাইনৰ সেট দেখাইছো এটো খুব ধুনিয়া সিম্পল আৰু ধুনিয়া এটো চাব পাৰে বৰ ধুনিয়া এটা একদম সিম্পল মানে ইমানে ধুনিয়া এয়া একদম সিম্পল এইবোৰ ৰিয়েলত যেটা দেখিব মানে তেতিয়া বেছি ধুনিয়াকে গম পাব একচুয়ালি কে ইয়াত মানে ধৰিব পৰা নাই এনেকা বহুত কালেকশনস আছে আৰু এইবোৰ খাৰু বহুত আহিছে খাৰু এনেকা পাব এইবোৰ খাৰু ডিজাইন আছে পাত খাৰু পাব ডাঙৰ সাইজৰ তাৰছত আৰু এনেকা বহুত ভেৰাইটিজ আছে খাৰু ঢেৰ আছে
আৰু বহুতখিনি কালেকশ্যনছ আছে মই আপোনালোকক দেখাওঁ আৰু যদি আপোনালোকে ল'ব পাৰে আপোনালোকে মোৰ হোৱাটছএপ নাম্বাৰটো ছেভ কৰি থ'ব আপোনাৰ অনলাইন অফলাইন ষ্ট'ৰ হয় যিহেতু এইটো নহয় যে অনলাইনতে ল'ব পাৰি অফলাইনটো আপোনালোকে নিজে আহি পেলাই নিজে পচন্দ কৰি নিব পাৰে সেইখন সুবিধা আমাৰ ইয়াতে আছে যিহেতু আৰু চবতকৈ যদি আমি কওঁ শিৱসাগৰটো কি কালেকশ্যনছে পাব যেনে যিবোৰ কালেকশ্যন যোৰহাটত আছে শিৱসাগৰত একেখিনি পাব দুই এটা নাথাকিব পাৰে কাৰণ শিৱসাগৰ মোৰ চবতকৈ যদি ক'বলৈ যাওঁ মোৰ যোৰহাটৰ শ্ব'ৰুমখনে অকণমান ডাঙৰ শ্ব'ৰুম তিনিখনৰ ভিতৰত চবতকৈ মোৰ শ্ব'ৰুমখন হৈছে যোৰহাটৰখন ডাঙৰ সেইকাৰণে যোৰহাটত তাতকৈ অলপ বেছি কালেকশ্যনছ থাকে বাট এইটো নহয় যে যোৰহাটতে চব পাব শিৱসাগৰত নাপাব শিৱসাগৰতো পাব খালি শিৱসাগৰত যিটো আপোনালোকে যদি নাপায় তেতিয়া আপোনালোকে প্ৰি বুক কৰি থ'ব পাৰে আৰু প্ৰি বুক কৰিলে আমি পঠাই দিওঁ তেতিয়া আমাৰ যিটো ষ্টক ইয়াত থাকে আমি লগালগ শিৱসাগৰলৈ পঠাই দিওঁ আপোনালোকে দুদিনৰ পিছতে পাই যায় তেনেকুৱা মানে লগালগ নোপোৱা চান্স নাথাকে মানে এইটো নহয় যে মই শিৱসাগৰত পালোঁ মই যোৰহাট গ'লেহে পাম সেইটো নহয় আপোনালোকে শিৱসাগৰত যদি আপোনালোকৰ পচন্দ হৈছে তেতিয়া তাতো আপোনালোকে এডভান্স এটা দি বুক কৰি থ'ব পাৰে আমি ইয়াৰ পৰা পঠাই দিম লগালগ পাই যাব বা আমি কুৰিয়াৰ কৰি দিম তেনেকৈও সেইটো আমাৰ সুবিধা আছে সেইটো কাৰণে আপোনালোকক ক'লোঁ আৰু আকৌ এবাৰ কৈছোঁ যোনে যোনে ফাৰ্ষ্ট চাইছে আপোনালোকে মোৰ পেজটো ফ'ল' কৰি ল'ব কাৰণ মোৰ ৰাজশ্ৰীজ কালেকশ্যন নামৰ পেজ হয়তো আপোনাৰ 7-8টামান পেজ আছে মোৰ বহুতটা আছে মানে মষ্ট প্ৰবলি 7টামান পেজ হ'ব গোটেইকেইটা ৰাজশ্ৰীজ কালেকশ্যন নামেৰে আছে চ' প্ৰায়ভাগ সেইকেইটাতো মই কৰোঁ মানে দিওঁ মানে পিক্স এণ্ড অল দিওঁ ৰিলছে দিওঁ সেইবোৰ যিহেতু মোৰ ইয়াৰ লগত আছেই বাট হ'লেও এইটো পেজত মই বেছিকৈ যিহেতু থাকোঁ কাৰণ এইটো মোৰ বহুত পুৰণি পেজ হয় আৰু এই পেজটো মোৰ বহুতখিনি প্ৰব্লেমছ দি আছে কাৰণে এই পেজটো মই এৰিবলৈ মন নাই যোৱা বাট হ'লেও মই এইটো পেজ মই আগৰ পৰা কৰি থোৱাৰ কাৰণে এইটোত বেছিকৈ থাকোঁ সেইকেইটাত খুব কম থকা হয় বা সেইকাৰণে আপোনালোকে মই এই পেজটোত ফ'ল' কৰি থ'ব কাৰণ এইটোত মই আপোনালোকে পাবই মানে ডেফিনেটলি লাইভতো পাব যেনেকৈ আজি লাইভ আছোঁ তেনেকৈ আৰু কালেকশ্যনছবোৰ দেখালোৱে আৰু আজি দিনতো মই এষ্ট্ৰলজি টক চাইছিলোঁ বহুতৰ কমেণ্ট দিছোঁ কিছুমানে অলপ বেলেগকৈ ধৰণৰকৈ কমেণ্টছ দিছে কমেণ্টছবোৰ পঢ়িছোঁ কিছুমানে কমেণ্টছ দিছে যে আপুনি আমাৰ বহুত নাচায় এইটো এক্সেট্ৰা যিমানখিনি পাইছে চবৰে চাইছোঁ মই নোচোৱাকৈ থকা নাই এই তেনেকুৱা আৰু সেইটো কাৰণে বোলো আপোনাক কওঁ আৰু ইয়াত আছে আৰু কিছুমানে বেলেগ ধৰণৰ কমেণ্ট চবৰে নানা ধৰণৰ কমেণ্টবোৰ পঢ়িব লগা হয় কেতিয়াবা আজিকালিতো এইটো থাকেই আজিকালি পজিটিভ নিগেটিভ তেনেকৈ আৰু এটা কথা পাহৰি গৈছোঁ হয় ক্ৰিষ্টেলছবোৰ যে ক্ৰিষ্টেলছো মোৰ ইয়াতে বহুতখিনি এভেইলেবল হৈছে আপোনালোকে ক্ৰিষ্টেলছো পাই যাব মানে কিয় জুৱেলাৰীৰ লগত লাগি থাকিলে কি হয় ক্ৰিষ্টেলছবোৰ দেখাবলৈ পাহৰি যাওঁ ক্ৰিষ্টেলছো বহুত এভেইলেবল আছে ক্ৰিষ্টেলছ আমাৰ ইয়াতে বহুতখিনি পাব আপোনালোকে এটা নতুনকৈ ক্ৰিষ্টেলছ অহা হৈছে এইটো হৈছে অল প্ৰব্লেমছৰ কাৰণে যিটো আপোনাৰ নাম হৈছে ক্লিয়াৰ ক্ৰিষ্টেল আপোনাৰ মাল্টি ক্ৰিষ্টেল পাব আপোনালোকে সেইটো আপোনালোকৰ অল প্ৰব্লেমছৰ কাৰণে আছে এইটো খুব ভাল আৰু লগতে আপোনালোকে পাইৰাইট ব্ৰেচলেটছ পাব ক্ৰিষ্টেলছবোৰ কি হয় চবতকৈ যদি আমি ক'বলৈ যাওঁ ক্ৰিষ্টেলছ আমি বিজনেছৰ কাৰণে আমি পাইৰাইটটো দিওঁ পাইৰাইট ব্ৰেচলেটটো বিজনেছৰ কাৰণে খুব ভাল যদি আপুনি বিজনেছ কৰি আছে বা আপুনি কিবা এটা ইনভেষ্ট কৰিছে ক'ৰবাত যে বিজনেছ এটা ষ্টাৰ্ট কৰিম কাৰণ এইবোৰ লগত যিহেতু লিংক আপ আছোঁ মই সেইকাৰণে এইবোৰৰ লগত থাকি এভৰিথিং A to Z জানি ল'ব লাগে আৰু জানিছোঁ যিহেতু ষ্টাডি কৰি আছোঁ ন চ' সেইটো কাৰণে আপোনালোকক কওঁ যে ক্ৰিষ্টেলছটোৱে কিন্তু বহুতখিনি মানে আমাৰ প্ৰব্লেম ছল্ভ কৰে সেইটো আপোনাৰ ডেফিনেটলি আমি নিজে ক'ব পাৰোঁ মই নিজেও বহুত বেছি ট্ৰাষ্ট কৰোঁ এইটো কাৰণে আপোনালোকক মই কৈছোঁ আৰু এইটো নহয় যে আয়ুষিজ কালেকশ্যন পাই আপোনালোকে ক্ৰিষ্টেলছ ল'ব ক্ৰিষ্টেলছো আপোনালোকে চবতে পাব খালি সদায় এইটোৱে মন কৰিব যে আপোনালোকে সস্তা চাই পেলাই পস্তাই বুলি কয় যে সেইটো লাইন লৈ নক'ব আজি যেনেকৈ ৰূপৰ গহনা আপোনালোকে 3,000 টকা দি কিনিছে একেটা বস্তুৱে ডুপ্লিকেচিত আপোনালোকে কপাৰ বেষ্টৰ বস্তু এটা পাব হয়তো আপুনি লোকৰ বিজনেছ লৈ মই নকওঁ সেইটো আপোনালোকে নিগেটিভলি নাযাব পজিটিভ দি কৈছোঁ কথাটো আপোনালোকে ৰূপৰ বস্তু এটা লৈছে 3,000 দি লৈছে কিহৰ কাৰণে লৈছে বিকজ এইটো চিলভাৰ হয় সেইটো কাৰণে লৈছে বাট আপোনালোকে একেটা বস্তুৱে ডুপ্লিকেচিও পাই গৈছে যিটো আমি কপাৰ বেছ বুলি কওঁ সেইটো আপোনালোকেও ধৰক 1,000 টকা দি লৈছে মাত্ৰ তাৰ বেনিফিটটো কি হৈছে 1,000 টকা গহনাটো আপোনালোকে লৈ মেলি আপোনালোকে পিন্ধিলে এটা টাইমত আপোনাৰ যেতিয়া জেনেৰেশ্যন ৱাইজ হৈ যাব বা আপোনালোকে নিজৰ বাচ্চাক পিছত দিব বিচাৰে বা আপোনাৰ যাকে নিদিয়ক ধৰক তেতিয়া আপোনালোকে সেই ৰূপৰ বস্তুটো দেখাবলৈকে ভাল লাগে আজি আইতাৰ দিনৰ গামখাৰু এযোৰ আজি আইতাৰ দিনহঁতৰ ছেট
আমি দেখাবলৈ ভাল পাওঁ যেটো আমাৰ মাৰ দিনৰ আছিলে আমাৰ আইতাৰ দিনৰ আছিলে কিহৰ কাৰণে আছিলে মেটেৰিয়েল হৈছে ৰূপৰ বস্তুটো আমি দেখাই ভাল পাওঁ যে এইটো চোৱাচোন মই লৈছিলোঁ এটা টাইমত ৰূপৰ বস্তু কি ধুনীয়া হৈ আছে আকৌ যদি এই ৰূপৰ যদি বেনবাকে ৰংটো মানে ফেডো হৈছে কাৰণ পুৰণি বস্তুৰ ৰংটো যাব পাৰে লগালগ যেতিয়া পলিশ কৰি দিলে আকৌ নতুন হৈ পৰিব ন আৰু সেই নতুন সেটটো আপুনি আপোনাৰ নাতিনিকে বা আপোনাৰ নিজৰ কাবাকে বা বুৱাৰীকে দিলে বা কাবাকে দিলে আপোনাৰো নিজৰ ভাল লাগিব কাৰণ এইটো মই লোৱা বস্তু আছিলোঁ সেইটো আপোনাৰ ৱেষ্ট নহয় বা আপুনি কপাৰৰ লোৱা বস্তু বা ইমিটেশ্যনৰ লোৱা বস্তুবোৰ যদি আপোনালোকে এটা বছৰ জেনেৰেশ্যন ৱাইজ আপোনালোকে পিন্ধিব পাৰিব জানো সেইটো মই আপোনালোকে কওক কেতিয়াও নোৱাৰে সেইটো কাৰণে আমি কি কৰোঁ প্ৰিফাৰ কৰোঁ যাতে আপোনালোকে 2 টকা ইনভেষ্ট কৰি আপোনালোকে ভাল গহনা এটা লওক যাতে সেই গহনাটো ইউজ হ'ব চবেইটো সোণৰ যিহেতু এফৰ্ড কৰিব নোৱাৰে চবেইটো সোণৰ কিনাটো পচিবল নহয় কাৰণ সোণৰ দাম যিহে এতিয়া বাঢ়ি গৈ আছে চবেইটো এফৰ্ড কৰিব নোৱাৰে চ' তেওঁলোকৰো মন যায় তেতিয়ালৈকে আপোনালোকে ৰূপৰ বস্তু তেনেকৈ ইউজ কৰিব পাৰে আজিকালিতো ৰূপৰ পলিচটো সোণৰ পলিচে দিয়ে ৰূপৰ ওপৰত ডাইৰেক্ট সোণৰ পলিচ দিয়ে আমি যিটো সোণ কিনি থাকোঁ আমি ইয়াত মোৰ ইয়াত কাৰখানাত ডেইলি সোণ কিনা হয় ৰূপ কিনা হয় ৰূপ কিনি আমি দিওঁ ৰূপ কিনি কিমান ফ্ৰেম বনোৱা হৈছে আজি বহুত ফ্ৰেম আপোনালোকক দেখাইছোঁ মই ইয়াতে বনাই থকা হৈছে না বহুত ভেৰাইটিজ ডিজাইন বনাই আছোঁ মোৰ কাৰখানাতে সেই তেনেকুৱা আমি নিজে ৰূপ কিনি দিওঁ কাৰণে আপোনালোকক কওঁ ৰূপৰ মূল্য কিমান আমি বুজি পাওঁ সেইটো কাৰণে কওঁ যে এনেকুৱা বস্তুবোৰ ল'ব যিবোৰ দামটো আপোনালোকে বহুতে কি হয় তেওঁলোকে দাম বহুত বেছি কৈছে আপুনি সেই দাম দি ল'লেও কিন্তু আপোনাৰ ৱেষ্ট নাযাব বস্তুটো থাকি যাব পাছলৈকে ৰিইউজ কৰিব পাৰিব কেনেকুৱা সেই ঠিক একেদৰে ক্ৰিষ্টেলছবোৰো কোৱালিটি বেচিছ থাকে কিছুমান ক্ৰিষ্টেলছ আপোনাৰ 200 টকাতে পায় কিছুমান 300 টকাতে পায় কিছুমানে কি কৰে পাইৰাইট ব্ৰেচলেটৰ ক্ষেত্ৰতে মই কওঁ কিছুমানে মেটেলিক কালাৰ এটা পায় আজিকালি খুব চলিছে মই দেখিছোঁ পাইৰাইটটো সদায় হৈছে আপোনাৰ চিলভাৰী কালাৰ থাকে আৰু অকণমান ৱেট থাকে সেইটোতে গম পাই আমি পাইৰাইট বুলি আৰু আমাৰ ক্ৰিষ্টেলছবোৰ আমি কি কৰোঁ আমাৰ ক্ৰিষ্টেলছবোৰ যে আপোনাৰ আমি মানে লেব টেষ্ট কৰি আনো আমি লেব টেষ্ট কৰি পইচা খৰচ কৰোঁ আমি কাৰণ এখন চাৰ্টিফিকেট বনাওঁতে আপোনাৰ টকা খৰচ কৰিব লগা হয় আমি চাৰ্টিফিকেট বনাওঁ আমি লেব টেষ্ট কৰাওঁ তাৰ পাছতে আপোনালোকক দিওঁ তেনেকুৱা আমাৰ বস্তুবোৰ প্ৰুভেন বস্তু হয় আমি এনেকুৱা এপছবোৰত যিবোৰ পাই 400 টকাতে 4ডাল দি দিয়ে সেই তেনেকুৱা বস্তু আমি নকৰোঁ মানে এডালে ল'ব আপুনি এডালে ল'ব লাগিলে 1100 লওক 1200 লওক 1300 লওক 1500 লওক যে 2000-2500 টকাও থাকে ক্ৰিষ্টেলছ যিবোৰ আমি মুনষ্টোন বুলি কওঁ মোৰ ওচৰতো আছে মুনষ্টোন বুলি এটা ক্ৰিষ্টেল আছে সেই ক্ৰিষ্টেলডাল মোৰ ল'ৰাটোক পিন্ধাই ৰাখিছোঁ মুনষ্টোনটো কি হয় মুনষ্টোনটো অকণমান কষ্টলি ষ্টোন বুলি কয় কাৰণ মুনষ্টোনৰ ক্ৰিষ্টেলডাল কি হয় জানে নাই যিবোৰ বাচ্চাবোৰ ধৰক প্ৰথম কথা তেওঁলোকৰ মাইণ্ডবোৰ মানে ডাইভাৰ্ট হৈ থাকে এফালে আৰু মুনষ্টোনে কি কৰে বহুতখিনি আমাক প্ৰিভেণ্ট কৰে আমাৰ কিবা আপকামিং যদি কিবা বেয়া দিন পৰিছে বা কিবা দুৰ্ঘটনা বা অন্য কিবা বা আমাৰ মানে ধৰক লেজিনেছ আৰু লগতে আপোনাৰ মানে বহুত ক্ষেত্ৰত মুনষ্টোনটো আমাৰ ভাল পিচ অফ মাইণ্ড বুলি কয় মুনষ্টোনটো আৰু মুনষ্টোনটো চবতকৈ কষ্টলি ক্ৰিষ্টেলছৰ ভিতৰত মুনষ্টোন চবতকৈ কষ্টলি হয় আৰু সেই মুনষ্টোনটো আপোনালোকক মোৰ ল'ৰায়ো পিন্ধি আছে মোৰ ল'ৰাক মই পিন্ধাই ৰাখিছোঁ যিটো কষ্ট আহিছে 2500 2500 টকা যিটো প্ৰাইচ 2500 হয় 2500 হয় মোৰ ল'ৰাই পিন্ধাই আছে মই দেখা নৰ্মেল ক্ৰিষ্টেলছ আছে যেনেকৈ আপোনাৰ মোৰ ওচৰত পাইৰাইট আছে পাইৰাইটটো বিজনেছৰ কাৰণে মই অলপ সৰুকৈ আপোনালোকক কৈ দিছোঁ পাই যাব আপোনালোকে মোৰ ইয়াতে এভেইলেবল আছে যোৰহাট ব্ৰাঞ্চত মৰিনীয়া শিৱসাগৰ ব্ৰাঞ্চ যোনে বিশ্বাস কৰে তেওঁলোকে ল'ব মই মই বহুত ট্ৰাষ্ট কৰোঁ ক্ৰিষ্টেলছক বহুত বিশ্বাস কৰোঁ কোনোবাই যদি কিবা নিগেটিভো কয় ন মই কিন্তু বহুত বেয়া পাওঁ মই ভাল নাপাওঁ লাগিলে মই লাগি যাম মানে তেনেকুৱা ক্ৰিষ্টেলছৰ বিষয়ে কোনোবাই বেয়াকৈ ক'লে মই মানে বিশ্বাস নকৰোঁ কাৰণ মোৰ ক্ষেত্ৰত মই নিজে দেখিছোঁ মানে যেনেকুৱা ধৰণৰ যি বিচাৰোঁ ধৰক কষ্ট কৰিছোঁ এইটো নহয় যে ক্ৰিষ্টেলছডাল পিন্ধি আপুনি বহি থাকিলে যে ছাকচেছ কৰিব সেইটো নহয় মানে তেনেকুৱা মানে সেইকাৰণে আপোনালোকক কওঁ আৰু নেক্সট আপোনাৰ পাইৰাইটটো যদি আপুনি কয় পাইৰাইট পিন্ধি পেলাই আপুনি পঢ়িছোঁ বুলি ক'লে পাইৰাইট আপোনাৰ পঢ়া ক্ষেত্ৰত কাম নিদিয়ে কিন্তু পাইৰাইটটো আপোনাৰ বিজনেছ আৰু মুনষ্টোনডাল দি আছে পিন্ধা পাইৰাইট যিডাল হয় পাইৰাইটডাল হৈছে আপোনাৰ অনলি বিজনেছৰ কাৰণে বিজনেছ আৰু এচিভমেণ্ট আৰু গ্ৰ'থৰ কাৰণেহে পাইৰাইটডাল দিয়া হয় পাইৰাইট ব্ৰেচলেট আপোনালোকে সেইটো কাৰণে পিন্ধিব পাৰে পাইৰাইটটো আপোনাৰ অন্য কামৰ কাৰণে নহয় পাইৰাইটটো আপোনাৰ বিজনেছ গ্ৰ' কাৰণে বা আপুনি কিবা এটা মানে কাম কৰিছে যিটো আপুনি ধৰক এটা বিজনেছে ষ্টাৰ্ট কৰিছে সেই বিজনেছটো আপুনিতো বহুত টকা ইনভেষ্ট কৰি আজি মোকে ধৰক এক্সাম্পল আজি মই গহনাখিনি লৈছোঁ এই গহনাখিনিতো মই বহুত টকা ইনভেষ্ট কৰি দিছোঁ যদি মই এই গহনাখিনি এনেই পৰি থাকে বা মই একো নকৰোঁ এনেই পেলাই থওঁ সেইখিনি মোৰ কি হ'ব লছ হ'ব আল্টিমেটলি কাৰণ মই ইমান টকা ভৰাই দিছোঁ সেইকাৰণে সেই বস্তুখিনি যাতে মোৰ বস্তুখিনি যাতে ভালকৈ চলক
যাতে আপোনালোকে চাওক বা আপোনালোকে লওক তেনেকুৱা এটা পাব্লিচিটি যেনেকৈ আমি কৰোঁ তেনেকৈ আমি ট্ৰাষ্ট কৰোঁ পাইৰাইট ব্ৰেচলেটটো কি হয় আমাৰ বস্তুটো মানে বহি থাকিবলৈ নিদিয়ে বস্তুটো আমাৰ কেনেকৈ ফ'কাচিং কৰে বা কেনেকৈ কি কৰে তেনেকুৱা কাম কৰে পাইৰাইট ব্ৰেচলেটে বিজনেছৰ ক্ষেত্ৰতো তেনেকুৱাকৈ আপুনি কিবা এটা ব্যৱসায় কৰিছে আৰম্ভ কৰিছে বহুত টকা আপুনি ইনভেষ্ট কৰি আপুনি বহুত টকা ইনভেষ্ট কৰি এটা ব্যৱসায় কৰিছে তাত আপুনি 100%টো দিবই লাগিব ন আপুনি ঘৰতে বহি পেলাই যদি কাম বন নকৰি পেলাই এনে টাইমটো ৱেষ্ট কৰি থাকে তেতিয়াতো নহ'ব কৰ্মই ধৰ্ম মানুহৰ কামেই নকৰি পেলাই যদি বহি থাকে আননেচেছেৰি তেতিয়াও কাম হ'ব জানো কেতিয়াও নহয় সেইটো নহয় যে মই ক্ৰিষ্টেলডাল পিন্ধি মই ঘৰত বহি থাকি মোৰ কাম হৈ যাব সেইটো নহয় আপুনি নিজে মটিভেট হ'ব লাগিব যে মই এইটো কৰিব লাগিব তেতিয়া আপোনালোকে পাইৰেট ব্ৰেচলেটডাল বিজনেছৰ কাৰণে ভাল গ্ৰ'থৰ কাৰণে ভাল ছেকেণ্ডলি গ'ল মানি মেগনেটটো খুব ভাল বহুতেই লৈছে মোৰ পৰা বহুত এতিয়ালৈকে 1000 এবভ চেল কৰিছোঁ মই 1000 ওপৰ চেল হৈছে মোৰ মানি মেগনেটটো হৈছে ছেভিং পাৰ্পছৰ কাৰণে খুব ভাল বেচিকেলি ৱাইফে পিন্ধিলেতো বহুতেই ভাল হাজবেণ্ডে পিন্ধিলে ভাল ৱাইফে খুব পিন্ধিব লাগে কাৰণ হাজবেণ্ডে ইনকাম কৰে ৱাইফে ছেভিং কৰে হাজবেণ্ডে চাকৰি কৰে ঘৰখন চলাই ৱাইফে সেইটো কাৰণে পাইৰাইট যিটো মানি মেগনেট হাউচৱাইফৰ লগত থাকিলে খুব ভাল যদি বেচিকেলি হাউচৱাইফ হয় তেতিয়া তেওঁৰ হাতত থাকিলে খুব ভাল হাজবেণ্ডেও পিন্ধিব পাৰে ন' ইছ্যু বাট ৱাইফে পিন্ধিলে বেছি ভাল তেওঁ গোটেই ঘৰটো হেণ্ডেল কৰি থাকে সেইটো কাৰণে আৰু ফৰ্থলি হৈছে বাচ্চা যিটো পঢ়াৰ ক্ষেত্ৰত দিওঁ ফ'কাচিং কনচেনট্ৰেশ্যনৰ কাৰণে লাষ্ট টাইম মই আনিছিলোঁ এটা মাল্টি ক্ৰিষ্টেল সেইডালো আছিলে এবাৰ তাতকৈ এডাল বেছিকৈ অনাইছে য'ত মানে এংগাৰ কণ্ট্ৰলো মানে কাষ্টমাইজ কৰি বনাইছোঁ এবাৰ কম্বিনেশ্যন কৰি বনাইছোঁ যাতে বাচ্চাবোৰৰ যিবোৰ খং বহুত বেছি তেহেঁতকো অলপ কণ্ট্ৰলত ৰাখিবৰ কাৰণে এবাৰ নতুনকৈ এডাল আনিছোঁ এডাল মাল্টি ক্ৰিষ্টেল আছে এডাল অলপ কষ্টলি হয় সেইডালো মোৰ ওচৰত এভেইলেবল হৈছে কষ্টলি মানে ইমান কষ্টলি নহয় আপোনাৰ 2000ৰ ভিতৰত হয় সেইডালো মোৰ নতুনকৈ এবাৰ বনোৱাই আনিছোঁ মই স্পেচিয়েলি যিবোৰ এণ্ট্ৰেঞ্চ দিয়ে পৰীক্ষাৰ কাৰণে প্ৰিপেয়াৰ কৰে এক্সামৰ কাৰণে বা কিবা চাকৰিৰ কাৰণে এপ্লাই কৰি আছে বা অন্য কিবা কাৰণে সেইটো কাৰণে আৰু ফৰ্থলি আছে আপোনাৰ যিবোৰ কনচিভৰ কাৰণে প্ৰেগনেঞ্চি ব্ৰেচলেটছ সেইবোৰ ফাৰ্টিলিটি ব্ৰেচলেটছো পাব মাইগ্ৰেইন আছে ডায়েবেটিক আছে ব্লাড প্ৰেছাৰ আছে হাই ব্লাড প্ৰেছাৰৰ পাব তাৰপিছত আপোনাৰ বহুত কাৰণে আছে BP হাই কাৰণে পাব ডায়েবেটিকৰ কাৰণে পাব তাৰপিছত লাভ ৰিলেশ্যনশ্বিপৰ কাৰণে পাব মেৰিটেল এফেয়াৰৰ কাৰণে পাব বা আপোনাৰ কি কয় এইটো বাচ্চাৰ যিবোৰ ধৰক বণ্ডিং ৰিলেশ্যনশ্বিপ মাদাৰ এণ্ড চাইল্ডৰ সেইবোৰ পাব এনেকৈ বহুত মানে এইবাৰ বহুত অনা হৈছে ক্ৰিষ্টেলছ মাইণ্ড ক্লিয়াৰৰ কাৰণে আছে তাৰপিছত নেগেটিভিটি বা আমি যিটো 7 চক্ৰ বুলি এইটো বা আমি টাইগাৰ আই আছে তাৰপিছত আৰু এটা আহিছে এইটো বহুত পাৱাৰফুল সেইটো হৈছে ব্লেক আগাৰা সেইটো আগত থাকিলে ভাল ক'লা যিটো নজৰৰ যিটো কাম কৰে সেইটো আছে সেইখিনি ক্ৰিষ্টেলছ আপোনালোকক মই বেলেগ এদিন দেখাম আজি মই ইমানখিনি ক'লোঁ আপোনালোকৰ বহুত ক্ৰিষ্টেলছো আছে আপোনালোকে আহিব চব তিনিখন শ্ব'ৰুমতে পাব আপোনালোকে আৰু পাইৰাইট ষ্টোনটো ৰাখিব পাৰে এটা পাথৰ আহে যিটো লাকি ষ্টোন বুলি আমি কওঁ সেইটো পাব পাৰে বা আপোনালোকে মই মোৰ ঘৰতে আছে মই এটা এক্সাম্পল দেখাইছোঁ এইটো চাব পাৰে এইটো হৈছে পাইৰাইট ট্ৰী এইজোপা হৈছে পাইৰাইটৰ গছ দেখিছে আপোনালোকে ইয়াত এইবোৰ যিবোৰ ষ্টোন দেখিছে এইবোৰ পাইৰাইট ষ্টোন হয় এইটো মই এনেকৈ মোৰ লিভিং ৰুমত ৰাখিছোঁ মই এইটো পাইৰাইট ট্ৰী হয় এজোপা গছ এইজোপা আপোনালোকে নিজৰ বিজনেছ প্লেচত ৰাখিলে ভাল মইতো লিভিং ৰুমত ৰাখি থৈছোঁ আপোনালোকে নিজৰ য'ত বিজনেছ কৰে আপোনালোকে বা নিজৰ অফিচে থাকক বা নিজৰ পাৰ্লাৰে আছে আপোনাক বা নিজৰ শ্ব'ৰুমে যেনেকুৱা ধৰণৰ জিনাই এনেকুৱা এজোপা গছ আপোনালোকে ৰাখিব পাৰে খুব ভাল লাকি বুলি কয় মোৰ ইয়াত আপোনালোকে এইটো পাব আৰু এজোপা পাব এইটো পাব আপোনালোকে এইটো হৈছে 7 চক্ৰ মোৰ ঘৰত আপুনি চুকে কাৰণে চব পাব বহুতখিনি পাইছে লাকি বস্তু যি থাকে মই চব ৰাখিছোঁ ঘৰত কাৰণ প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিয়ৰ হয়নে নহয় এইটো এটা লাকি কয় এইটো হয় 7 চক্ৰ ট্ৰী এইজোপা 7 চক্ৰ বুলি কয় এইটো কিন্তু অলপ কষ্টলি হ'ব এইটো প্ৰাইচ আহিব আপোনাৰ 2500 টকা এইটো অকণমান মাৰ্বল দি কৰা হয় টোটেলি ইয়াৰ গোটেই ফ্ৰেমটো মাৰ্বলত আহিছে এইটো কষ্টলি হয় আৰু এইটোৰ আপোনালোকে 2500 আহে আৰু এইটো আপোনাৰ ইয়াত লাভ কোৱাৰ্টাৰ্ছ আছে ইয়াত আপোনাৰ এমেথিষ্ট আছে মুনষ্টোন আছে চিট্ৰিন আছে আৰু আপোনাৰ লাকৰ কাৰণে আছে গ্ৰীণ জেড আছে ইয়াৰ গোটেইকেইটা কম্বিনেশ্যনত 7 চক্ৰ কৰি এডাল ক্ৰিষ্টেল কৰা হৈছে এডাল মোৰ ইয়াত লিভিং ৰুমত ৰাখিছোঁ আৰু লগতে এডাল পাইৰাইট ট্ৰীও আছে মোৰ ইয়াতে এইবোৰ মই চেল কৰিবৰ কাৰণে ৰখা নাই কিন্তু এইটো মোৰ নিজৰ ঘৰতে ইউজ কৰিছোঁ যদি লাগে আপোনালোকে আমি অৰ্ডাৰ দিলে বনাই দিম আৰু লাভ ৰিলেশ্যনশ্বিপৰ কাৰণে আপোনালোকে পাইৰাইট পাই যাব আৰু কিছুমান বস্তু থাকে যে ৱাল হেংগিং সেইকেইটাও এভেইলেবল আছে এইবোৰ আপোনালোকে নিজৰ দিশ লৈ পেলাই থ'ব পাৰে সেইবোৰ মোৰ ইয়াতে পাই যাব ট্ৰাষ্ট কৰোঁ কাৰণে চুকে কাৰণে ৰাখিছোঁ চাব পাৰে এইবোৰ একচুৱেলি ট্ৰাষ্ট ইজ দ্য মেইন থিং সেই তেনেকুৱা মই বিশ্বাস কৰোঁ সেইকাৰণে ৰাখিছোঁ চুকে কাৰণে বাট বহুত কিছুমান মানুহ থাকে তেওঁলোকে বিশ্বাস নকৰে তেওঁলোকৰ নিজৰ ওপৰতে বিশ্বাস নাথাকে আনৰ ওপৰত কি কৰিব যেতিয়া আপুনি বিশ্বাসটো কি হয় মানুহে নিজকে নিজে বিশ্বাস নকৰে এনেকুৱা বহুত মানুহ থাকে সেইকাৰণে লাইফত একো কৰিবও নোৱাৰে তেনেকুৱা আমি আকৌ বহুত ট্ৰাষ্ট কৰোঁ সেইকাৰণে মোৰ ঘৰত মই এইবোৰ ৰাখি থৈছোঁ কাৰণ বিশ্বাস কৰোঁ কাৰণ আমি কোনেও ভগৱানক দেখা নাই হ'লেও ভগৱানক চবেই বিশ্বাস কৰে তেনেকুৱা কথা স্পিৰিচুৱেল এনাৰ্জিও ইজ
এলাইভ মানে তেনেকুৱা আমি এইটোৱে কওঁ মানে সো এনিৱেজ আপোনালোকক দেখালো যদি আপোনালোকে মই কাইলৈ যিহেতু শিৱসাগৰ ব্ৰাঞ্চ গৈ আছো আপোনালোকক লগ পাম আহিব আৰু লাইভটো যিহেতু মই ফিনিছ কৰিছো নোকোৱাকৈ লাইভ আহিছো পিছত আপোনালোকে লাইভ ছেশ্যনটো বহুতে চাই তাৰপিছত কমেণ্ট কৰে তেতিয়ালৈকে মই অলৰেডি লাইভত নাথাকোঁ চ' আপোনালোকে মেছেজ কৰিব আৰু কাৰোবাৰ কিবা দেখাব থাকিলে পাৰ্চনেলি কৈ দিব যে মই এইটো দেখা বুলি আপোনাক লৈ পেলাই মই নেক্সট ৰিলটো বনাই দিম যে মই এইটো কৰিছোঁ আপোনাৰ নাম লৈ পেলাই মই সেইটো জুৱেলাৰী স্পেচিয়েলি আপোনাৰ কাৰণে দেখাম চ' আজি ইমান দেখালোঁ নেক্সট আকৌ জুৱেলাৰীবোৰ আপোনালোকক ৰিলছ কৰি দেখাই থাকিম চ' টিল দেন বাই গুড নাইট